নমস্কাৰ। অসমত কয়লা নাই বুলি সত্য ঢাকি ৰাখিব নোৱাৰি। অবৈধ কয়লা ব্যৱসায়ী আৰু দায়ী বিষয়াক মুখ্যমন্ত্ৰীয়ে ৰক্ষণাখন দিবলৈ চেষ্টা কৰিছে নেকি? এইটোৱে মোৰ সন্মুখত এক ডাঙৰ প্ৰশ্ন। শেহতীয়া দিশৰ ভয়াৱহ বানৰ পাছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয়লা খনন আৰু অবৈধ খননৰ প্ৰসংগত যি মন্তব্য দিছে সেয়া শুনি মই অত্যন্ত আচৰিত হৈছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে দিশৰ পানী নাগালেণ্ডৰ পাহাৰৰ পৰা আহিছে। নাগালেণ্ডত হোৱা মাইনিং অসম চৰকাৰে বন্ধ কৰিব নোৱাৰে আৰু বানৰ সৈতে মাইনিঙৰ সম্পৰ্ক আছে নে নাই সেয়া বৈজ্ঞানিকভাৱে পৰীক্ষা কৰিব লাগিব। বৈজ্ঞানিক তদন্তৰ কথাত মোৰ কোনো আপত্তি নাই, বৰঞ্চ মই সেই তদন্তই দাবী কৰিছোঁ। কাৰণ নাগালেণ্ডত নিয়ম অনুসৰি মাইনিং হৈছিল নে সেই কথাটো চাব লাগিব। কিন্তু মোৰ প্ৰশ্ন হ'ল, বৈজ্ঞানিক তদন্ত হোৱাৰ আগতে অসমত অবৈধ খননৰ অভিযোগক নৎসাত কৰাৰ এই ব্যস্ততা কিয়? কাৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ এই বক্তব্য? অসমত কয়লা নাই নেকি? ভাৰত চৰকাৰে তাৰ উত্তৰ দিছে। অনুগ্ৰহ কৰি মুখ্যমন্ত্ৰী মহোদয়, মোৰ কথা বিশ্বাস কৰিব নালাগে। মই আপোনাক আপোনাৰ নিজৰ দলৰ নেতৃত্বাধীন ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰণালয়ৰ কোল ডাইৰেক্টৰী অফ ইণ্ডিয়া 2024-25 চাবলৈ কৈছোঁ। সেই চৰকাৰী তথ্য অনুসৰি অসমত মুঠ কয়লা সম্পদ প্ৰায় 525.01 মিলিয়ন টন। ইয়াৰে প্ৰায় 464.78 মিলিয়ন টন প্ৰুভড ৰিচোৰ্চ, 57.21 মিলিয়ন টন ইণ্ডিকেটেড আৰু 3.02 টন ইণ্টেণ্ডেড ৰিচোৰ্চ। আৰু ভাৰত চৰকাৰৰ ইণ্ডিয়ান ব্যুৰো অৱ মাইন্সৰ নথিত অসমৰ মাকুম কোল ফিল্ডতেই প্ৰায় 452.79 মিলিয়ন টন কয়লা সম্পদ দেখুওৱা হৈছে। এতিয়া মোৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীৰ কথা সঁচা নে ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰণালয় আৰু জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ তথ্য সঁচা? জাষ্টিছ বি.পি. কটকী কমিশ্যনৰ প্ৰতিবেদনকো মুখ্যমন্ত্ৰীয়ে অস্বীকাৰ কৰিব নেকি? অসমত অবৈধ কয়লা খননৰ অভিযোগ কোনো বিৰোধী দলৰ সৃষ্টি কৰা কাহিনী নহয়। 2020 চনত অসম চৰকাৰে গুৱাহাটী হাইকোৰ্টৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ জাষ্টিছ বি.পি. কটকীৰ নেতৃত্বত কমিশ্যন অৱ ইনকুৱাৰী গঠন কৰিছিল। সেই কমিশ্যনৰ প্ৰতিবেদন 2021 চনত চৰকাৰক দাখিল কৰা হয় আৰু পাছত বিধানসভাতো ইয়াক ছাবমিট কৰা হয়। কমিশ্যনে অত্যন্ত গুৰুতৰ তথ্য পোহৰলৈ আনিছিল আৰু এই তথ্যসমূহ নিশ্চিতভাৱে চাবলগীয়া। প্ৰতিবেদন অনুসৰি নৰ্থ ইষ্টাৰ্ণ কোল ফিল্ডছে প্ৰয়োজনীয় মাইনিং ৰাইটছ, ফৰেষ্ট ক্লিয়াৰেন্স নোহোৱাকৈ দীৰ্ঘ সময় কয়লা উত্তোলন কৰা বিষয় তাত ধৰা পৰিছিল আৰু ইয়াৰ মূল্য আছিল 4,872 কোটি টকা। কমিশ্যনে এই ধন অসম চৰকাৰক আদায় দিবলৈও পৰামৰ্শ দিছিল। ইয়াতে শেষ নহয়। জাষ্টিছ কটকীৰ কমিশ্যনৰ ৰেড হল মাইনিং, বনাঞ্চলৰ ভিতৰত অবৈধ খনন, পৰিৱেশ আইন উলংঘনৰ গুৰুতৰ বিষয়সমূহো পোহৰলৈ আহিছিল। আৰু আজি চৰকাৰৰ সুবিধাৰ বাবে সেই কমিশ্যনৰ প্ৰতিবেদন আমি পাহৰি যাম নেকি? এইখন চৰকাৰে অবৈধ কয়লা বন্ধ কৰিবলৈ কমিটি গঠন কৰিছিল। কটকী কমিশ্যনৰ প্ৰতিবেদনৰ পাছত অসম চৰকাৰে চিফ ছেক্ৰেটাৰীৰ নেতৃত্বত এখন কমিটি আৰু DGPৰ নেতৃত্বত আন এখন কমিটি গঠন কৰি ইলিগেল কোল ষ্ট'ৰেজ ট্ৰেন্সপৰ্টেশ্যন বন্ধ কৰাৰ ব্যৱস্থা লোৱাৰ কথা কৈছিল। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দুয়োখন মন্ত্ৰীসভাতে মন্ত্ৰী আছিল। যদি অসমত কয়লা বিষয় হোৱাই নাছিল তেনেহ'লে চিফ ছেক্ৰেটাৰী আৰু DGPৰ নেতৃত্বত অবৈধ কয়লা খননৰ বিৰুদ্ধে কিয় কমিটি হৈছিল? কাক বাধা দিবলৈ এই কমিটি গঠন কৰা হৈছিল? কি পৰিবহণ বন্ধ কৰিবলৈ এই কমিটি কৰা হৈছিল? 263টা ইলিগেল ৰেড হল মাইনিঙৰ কথা ক'ত আহিল? উমৰাংচুৰ ভয়াৱহ ঘটনাৰ পাছত অসম বিধানসভাত চৰকাৰী পক্ষৰ পৰা ইলিগেল ৰেড হল মাইনিং 263 চিনাকি কৰাৰ কথা কৈছিল। তেন্তে আজি আমাৰ ৰাইজৰ প্ৰশ্ন, 263টা অবৈধ মাইন চৰকাৰী নথিত থকাৰ পিছত অসমত কোল মাইন নাই, ইলিগেল কোল দুখত নাই বুলি কেনেকৈ ক'ব পাৰে? কাৰ মাটিত এইসমূহ চলি আছে? কোনে কয়লা খনন কৰি আছে? কোনে ট্ৰেন্সপৰ্ট পাৰ্মিট দিছে? কোন পুলিচ ষ্টেচনৰ মাজেৰে এই অবৈধ কয়লা খননৰ ট্ৰাকসমূহ গৈছে? কোন ফৰেষ্ট চেক গেটৰ মাজেৰে এই
কয়লাৰ ট্ৰাকসমূহ পাৰ হৈছে, কোনে ৰয়েলটি আদায় কৰিছিল অথবা ৰাজসাক্ষী হ'বলৈ দিছিল, আৰু আটাইতকৈ ডাঙৰ প্ৰশ্ন, কিমানজন বিষয়া আৰু অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে এই দুখন কমিটি হোৱাৰ পিছত ব্যৱস্থা লোৱা হ'ল। মানুহ মৰিছে, সেই মৃত্যুকো এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে অস্বীকাৰ কৰিব নেকি, যিসকলক তেখেতে সাহায্য আগবঢ়াইছিল। ইলিগেল কোল মাইনিঙৰ বিষয়টো মোৰ বাবে ৰাজনৈতিক বিষয় নহয়। মই বহু বছৰ ধৰি এই বিষয়ত প্ৰশ্ন উত্থাপন কৰি আহিছিলোঁ। প্ৰাঞ্জল মৰাণৰ মৃত্যু, তাৰপিছত নেশ্যনেল গ্ৰেইন ট্ৰাইব্যুনেলৰ হস্তক্ষেপৰ কথা মই উত্থাপন কৰিছিলোঁ। 24 মে 2024 টিকক পাটকাই অঞ্চলত মৃত্যু হোৱা কয়লা শ্ৰমিকৰ মৃত্যুৰ পিছত মই এই অঞ্চল পৰিভ্ৰমণ কৰি আছাম হিউমেন ৰাইট কমিশ্যনৰো ওচৰ চাপিছিলোঁ। আৰু তাৰপিছত আহিল উমৰাংচু ট্ৰেজেডি। সেই অবৈধ ৰেড হোল মাইনিঙত চৰকাৰী হিচাপত 9জন শ্ৰমিকৰ মৃত্যু হ'ল, কিন্তু আমি জাষ্টিছ অনিমা শইকীয়া কমিশ্যনত তাতকৈ বেছি হোৱা বুলি কৈছিলোঁ। ডেথ অফ ৱৰ্কাৰ্ছ ডিউ টু ইলিগেল মাইনিং ইন ডিমা হাছাও ডিষ্ট্ৰিক্ট বুলি বিধানসভাত প্ৰশ্ন উত্থাপন কৰি এডজৰ্ণমেণ্ট মোচন আনিছিলোঁ। মই নথিভুক্তভাৱে যিসমূহ উল্লেখ কৰিলোঁ সেই অনুসৰি 13জন মানুহৰ মৃত্যু, কিন্তু ইয়াতকৈ বেছি হৈছিল। মই মুখ্যমন্ত্ৰীক সুধিছোঁ, এই 13জন মানুহ কিহৰ খনিত মৰিছিল? যদি কয়লা খনিত নহয়, কি খনন কৰিছিল তেওঁলোকে? যদি ইলিগেল মাইনিং নাই, তেতিয়াহ'লে উমৰাংচুৰ সেই গাঁতবিলাক কিহৰ গাঁত আছিল? বিষয়টো এতিয়া কাক ৰক্ষণাবেক্ষণ কৰিবলৈ এনেধৰণে মুখ্যমন্ত্ৰীয়ে বক্তব্য ৰাখিছে? মোৰ সন্দেহ এতিয়া আৰু গভীৰ হৈছে, কাৰণ চৰকাৰৰ নিজৰ কমিশ্যনে অবৈধ খননৰ তথ্য দিছে। ভাৰত চৰকাৰে অসমৰ কয়লা সম্পদৰ তথ্য প্ৰকাশ কৰিছে। আদালতে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। NGT-য়ে এই বিষয়টো সন্দৰ্ভত বিবেচনা কৰিছে। আছাম হিউমেন ৰাইটছ কমিশ্যনে এই বিষয়টো লৈছিল। ইলিগেল ৰেড হোল মাইনিঙৰ বিষয়ে বিধানসভাত চৰকাৰে তথ্য দিছে। মানুহৰ মৃত্যু হৈছে। তাৰ পিছতো অসমৰ মুখ্যমন্ত্ৰীয়ে এনে এটা ইম্প্ৰেশ্যন সৃষ্টি কৰিব বিচাৰিছে যে অসমত কয়লা খননৰ কোনো বাস্তৱ সমস্যাই নাই। তেন্তে স্বাভাৱিকভাৱে প্ৰশ্ন, এই অস্বীকাৰ তাৰ স্বাৰ্থত। অবৈধ কয়লা ব্যৱসায়ীসকলক ৰক্ষা কৰা হৈছে নেকি? তেওঁলোকক ৰক্ষণাবেক্ষণ দিছে নেকি? যিসকল চৰকাৰী বিষয়া, বন বিষয়া, আৰক্ষী বিষয়া বা আন কৰ্তৃপক্ষৰ সন্মুখত বছৰ বছৰ ধৰি এই ব্যৱসায় চলিল, তেওঁলোকৰ দায়িত্ব ঢাকি দিবলৈ বিচৰা হৈছে নেকি? মই এই মুহূৰ্তত কোনো ব্যক্তিক দোষী ঘোষণা কৰা নাই, কিন্তু জাষ্টিছ কটকী কমিশ্যনৰ প্ৰতিবেদন, চৰকাৰী তথ্য, জিঅ'লজিকেল মাইনিঙৰ FIR, আদালতৰ হস্তক্ষেপ, বিধানসভাৰ নথি, ইমানবোৰ মৃত্যুৰ পিছত এই প্ৰশ্ন উঠাটো আমাৰ অধিকাৰ, নাগৰিক হিচাপে আমাৰ দায়িত্ব। দিখৌৰ বানৰ ক্ষেত্ৰতো সত্য বিচাৰি উলিয়াওক। দিখৌ নাগালেণ্ড পাহাৰৰ পৰা নামি আহে, এইটো সকলোৱে জানে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে অসমৰ ভিতৰত হোৱা ষ্ট'ন কোৱাৰিং, ইলিগেল চেণ্ড মাইনিং, ৰিভাৰবেড এক্সকেভেশ্যন, বেংক কাটিং, ডিফৰেষ্টেশ্যন, চিল্টেশ্যন, এংবেমেণ্ট ফেইলাৰ, নদীৰ স্বাভাৱিক গতিৰ ওপৰত মানুহৰ হস্তক্ষেপ, এইবিলাক জানো পৰীক্ষা নকৰাকৈ বাদ দিব পাৰি? শেহতীয়াকৈ বিহুবৰ, হিলনি, নেপালীকুটি, কমলচাপৰি অঞ্চলৰ ৰাইজে যেনেধৰণেৰে মুখ্যমন্ত্ৰীক ষ্ট'ন কোৱাৰিঙৰ ফলত ঘৰ বাৰী ধ্বংস হোৱাৰ কথা প্ৰতিবাদ কৰিলে, মুখ্যমন্ত্ৰীয়ে সেই ক্ষেত্ৰত মাত মাতিব লাগিব, ৰাইজৰ কথা শুনিব লাগিব। মই এই কথা কোৱা নাই যে কেৱল মাইনিঙৰ বাবেই বানৰ সৃষ্টি হ'ল। মই কৈছোঁ, স্বাধীন বৈজ্ঞানিক তদন্ত নকৰাকৈ মাইনিঙৰ সম্ভাৱ্য ভূমিকা মুখ্যমন্ত্ৰীয়ে আগতীয়াকৈ কিয় অস্বীকাৰ কৰিছে? মোৰ মুখ্যমন্ত্ৰীক মুকলি প্ৰত্যাহ্বান, যদি চৰকাৰৰ হাত পৰিষ্কাৰ, জাষ্টিছ BP কটকী কমিশ্যনৰ সম্পূৰ্ণ প্ৰতিবেদন আৰু একশ্যন টেকেন ৰিপৰ্ট পুনৰবাৰ ৰাজহুৱা কৰক। 2003 চনৰ পৰা বৰ্তমানলৈকে অসমৰ ইলিগেল কোল মাইনিং ডিষ্ট্ৰিক্ট ৱাইজ লিষ্ট প্ৰকাশ কৰক। চৰকাৰে চিনাক্ত কৰা 263টা ইলিগেল ৰেড হোল মাইনিঙৰ নাম আৰু লোকেশ্যন দিয়ক। প্ৰতিটো মাইনৰ অ'নাৰ, অপাৰেটৰ, লেণ্ড হোল্ডাৰ কোন আছিল প্ৰকাশ কৰক। কিমান FIR, এৰেষ্ট, চাৰ্জশ্বিট, কনভিকশ্যন হৈছে প্ৰকাশ কৰক। কিমান কয়লা আৰু ট্ৰাক জব্দ কৰা হৈছে প্ৰকাশ কৰক। ফৰেষ্ট, পুলিচ, মাইনিং এণ্ড জিঅ'লজি, ট্ৰেন্সপৰ্ট আৰু ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ কিমানজন বিষয়াৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল ক্ৰিমিনেল একশ্যন লোৱা হৈছে ৰাজহুৱা কৰক। আৰু দিখৌৰ ক্ষেত্ৰত হাইড্ৰলজিষ্ট, জিঅ'লজিষ্ট, ৰিভাৰ মৰ্ফলজি এক্সপাৰ্ট, এনভাইৰমেণ্টেল চাইণ্টিষ্ট, মাইনিং এক্সপাৰ্ট, ৰিম'ট চেন্সিং এক্সপাৰ্ট লৈ স্বাধীন বিশেষজ্ঞ কমিটি গঠন কৰক। ছেটেলাইট ইমেজাৰী ব্যৱহাৰ কৰি গত 20 বছৰত দিখৌৰ কেটছমেণ্ট, ৰিভাৰবেড, বেংক, ফৰেষ্ট কভাৰ, মাইনিং, কোৱাৰিং এক্টিভিটিৰ পৰিৱৰ্তন পৰীক্ষা কৰক আৰু এই প্ৰতিবেদন ৰাজহুৱা কৰক। মোৰ শেষত এটাই মন্তব্য, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, সত্যক অস্বীকাৰ কৰিলে সত্য নোহোৱা হৈ নাযায়।
জাষ্টিছ কটকী কমিশ্যনৰ ৰিপৰ্ট মচি পেলাব নোৱাৰি, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কোল ডাইৰেক্টৰী মচি পেলাব নোৱাৰি, অসম বিধানসভাৰ ৰেকৰ্ড মচি পেলাব নোৱাৰি, উমৰাংচুৰ 9জনতকৈ অধিক শ্ৰমিকৰ মৃত্যু মচি পেলাব নোৱাৰি, টিকপ পাটকাইৰ 3জন শ্ৰমিকক পাহৰাব নোৱাৰি, প্ৰাঞ্জল মৰাণকো ইতিহাসৰ পৰা মচি পেলাব নোৱাৰি। সেয়ে মোৰ প্ৰশ্ন অতি স্পষ্ট, মুখ্যমন্ত্ৰী মহোদয়, অবৈধ কয়লা খনন নাই বুলি দেখুৱাবলৈ এই ব্যস্ততা কিয়? অবৈধ কয়লা ব্যৱসায়ী তেওঁলোকক সহায় কৰা দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাটোক ৰক্ষণাবেক্ষণ দিব বিচৰা হৈছে নেকি? যদি নহয়, তদন্ত কৰক, নাম প্ৰকাশ কৰক, একশ্যন টেকেন ৰিপৰ্ট প্ৰকাশ কৰক আৰু দোষীক শাস্তি দিয়ক। দিখৌৰ বানত সৰ্বস্ব হেৰুওৱা ৰাইজে ৰাজনৈতিক অস্বীকাৰ নিবিচাৰে, তেখেতসকলে সত্য বিচাৰে, তেওঁলোকে জবাবদিহিতা বিচাৰে, তেওঁলোকে ন্যায় বিচাৰে। ধন্যবাদ।